হাতত মাত্ৰ লেম্পটো লৈ অখিলা ওলাইছিলহে ৰাস্তালৈ। ৰাইজো ভাবিছিল এবাৰ স্মাৰ্ট মিটাৰ লৈ ৰাস্তালৈ ওলোৱাটো খুবেই নিতান্ত জৰুৰী। তেনেতেই বিচাৰে বজালে নহয় ঢোলটি। চুমি আকৌ নৰ্তকী, ঢোলৰ শব্দ শুনি ৰ'বই নোৱাৰি নাচি দিলে এপাক। তাকে দেখি ৰাইজ আকৌ স্মাৰ্ট মিটাৰ ততে পেলাই থৈ আহিল নৰ্তকী নাচনি চাবলৈ। তাকে আকৌ আমাৰ বাইদেৱে কমেণ্ট কৰিছে, কৈছে বোলে বিশালৰ বিষয়েও কোৱাচোন অলপ। তাকে বিশালৰ বিষয়েনো কি ক'ম, মাকৰ বাৰ্থডেত হাণ্ট গাড়ী কিটি পাৰ্টি, তাকে আৰুনো কি ক'ম বিশালৰ বিষয়ে। ক'লেও বা এতিয়া মানিব জানো ৰাইজে, কোটিপতি মানুহৰ কথা। বিশালৰ সম্পত্তি অভয় নদী, ক'ত থওঁ ক'ত নথওঁ মাকে পোৱা নাই আহৰি দেখোন। কোনোদিনে ল'ৰাক সোধা নাই যে আৰ্জেণ্টিনা যাবলৈ টকা ক'ত পালাও বোপাটি নাই। মাকে যেন টকাৰ পাহাৰ দেখি পাহৰিয়ে গ'ল। ল'ৰাই যে কৰিছে বেমেজালি। বৰ্তমানৰ যুগ কলি যুগ, ঘূৰ কলি যুগ নহয় জানো বাৰু। আচলতে ইমান সৰু ল'ৰাটোৰ একাউণ্টত ইমান কৰোৰ টকা যে সোমাল, মাকৰ এবাৰো প্ৰশ্ন নুঠিলনে? বেংক কৰ্তৃপক্ষ যি ইয়াতে জড়িত, ইয়াতে কসমছ এলাৰ্ট লাগে। ঘনে ঘনে ধনৰ যদি আদান প্ৰদান ঘটে, লাখে লাখে কৰোৰ টকা যদি ঘনে ঘনে আদান প্ৰদান ঘটে, তেতিয়া হয়তো কসমছ এলাৰ্ট বুলি কোৱা হয়। কসমছ এলাৰ্ট লাগে। সেই একাউণ্টটো পিছত বেংক কৰ্তৃপক্ষই চিজ কৰি দিয়ে। কিন্তু বিশালৰ একাউণ্টটো চিজ কৰি দিয়া হোৱা নাছিল কিয়? কাৰণ ইয়াত চাগে বেংক কৰ্তৃপক্ষ জড়িত আছিল। আৰু ঘৰৰ অভিভাৱকেও এবাৰো সোধা নাছিলনে, বিশাল তুমি ক'ত পালা ইমান কৰোৰ টকা? মাকতকৈও চাগে ডাঙৰ বন্ধু এই পৃথিৱীত নাই। কিন্তু এতিয়া বৰ্তমান যুগত এনেকুৱা হৈছে, মাকৰ দৰে যেন শত্ৰু নাই। মাকে এবাৰো যেন নক'লে, নুসুধিলে বিশাল তুমি ইমান টকা ক'ত পালা? মাকক আৰ্জেণ্টিনালৈ নিয়া, বালিত কীৰ্তি পাতি দিয়া, এইবিলাক সকলো খৰচ বিশালে বহন কৰিছিল। বিশালেনো আচলতে কি কৰিছিল? মাকে এয়াও এদিনো নাজানেনে আচলতে বিশালে কি কৰিছিল? চাকৰি কৰিছিল নে বিজনেছ কৰিছিল নে কি কৰিছিল? এয়া মাকে অজ্ঞাত নে জানিবলৈ বিচৰা নাছিল? নে মাকৰ বিলাসিতা জীৱন এটা কটোৱাৰ ইচ্ছা আছিল নিজৰ ল'ৰাক বিপদলৈ ঠেলি? আমাৰ চুমি নাচনীও কম নাছিল, কৰোৰপতি হ'বলৈকে মন। লাগিলে যিয়েই হওক যিয়েই নহওক, লাগিলে পাহাৰ পৰ্বততে শেষৰ সময়খিনি কটাওক, তথাপিও কৰোৰপতি হ'বই হ'ব মন মেলিছে। আজি হ'ল আমাৰ চুমি কৰোৰপতি। কোনে পায় আমাৰ চুমিক? মৰমৰ ভাইটিও খোজে এৰি গ'ল কাৰাগাৰতে। হায় হায়, এয়াই যেন মানৱতা। আজি বাইকৰ বিয়াত পিন্ধিবলৈ কোটি টকাৰ ঘড়ী বিশালৰ হাতত, তাকে দেখি মাকেও হতবাক। বোপা আনন্দত আত্মহাৰা মাক। কোৱাও বোপা, কোটিটকীয়া হাতত ঘড়ী দেখোন, মোলৈ দিবা আনি। তেনেকৈয়ে চাগে ভাবিছিল, নহ'লে জানো আজি ল'ৰা গৈ দালি ভাত খাবগৈ লাগে কাৰাগাৰত।